বিশ্বত সৰ্বাধিক সোণ ক'ত উৎপাদন হয়? দক্ষিণ আফ্ৰিকাত উৎপাদন হয়। কোনখন দেশে প্ৰথমে চন্দ্ৰত অৱতৰণ কৰা মহাকাশযান উৎক্ষেপণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰই। তাৰপিছৰ প্ৰশ্নটো হ'ল ডেড চি কোন দুখন দেশৰ মাজত অৱস্থিত? উত্তৰ হ'ব জৰ্ডান আৰু ইজৰাইল। নেক্সট, বাৰ্মুডা ট্ৰায়েংগল নামৰ ৰহস্যময় ঠাইখন কোনখন সাগৰত বা মহাসাগৰত অৱস্থিত? এনচাৰ হ'ব আটলাণ্টিক মহাসাগৰত। কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয়? এনচাৰ হ'ব ছুইজাৰলেণ্ডক। সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক জনা যায়? ইয়াৰ এনচাৰটো হ'ব জাপান। জাপানক কোৱা হয়। বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়? ভূটানক বজ্ৰপাতৰ দেশ বুলি জনা যায়। ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? ইটাখুলিৰ ৰণ 1682 চনত হৈছিল। শ্ৰী শ্ৰী মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল? শ্ৰী শ্ৰী মাধৱদেৱৰ মৃত্যু 1596 চনত হৈছিল। শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল? শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু 1568 চনত হৈছিল। নেক্সট প্ৰশ্নটো হ'ল নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? নামবৰ অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। কিমান চনত BTC গঠন কৰা হয়? BTC হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, যিটো 2003 চনত গঠন কৰা হয়। অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বনমুক্ত হিচাপে ঘোষণা কৰিছে? অসমৰ পোনপ্ৰথমে মাজুলীক কাৰ্বন মুক্ত হিচাপে ঘোষণা কৰিছে। কেতিয়া মাজুলী এখন জিলা হিচাপে স্বীকৃতি লাভ কৰে? এনচাৰটো হ'ব 2016 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে মাজুলী এখন জিলা হিচাপে স্বীকৃতি লাভ কৰিছিল। অসমৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি? ইয়াৰে এনচাৰ হ'ব জগন্নাথ বৰুৱা কলেজ, যোৰহাট। অসমৰ কোনখন চহৰক দ্য কালচাৰেল কেপিটেল অফ আছাম বুলি কোৱা হয়? এনচাৰ হ'ব যোৰহাট। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলিও জনা যায়? ইয়াৰে এনচাৰ হ'ব হাফলং। অসমৰ কোনখন ঠাইক সত্ৰ নগৰী বুলি জনা যায়? সকলোৰে জ্ঞাত বৰপেটাক অসমৰ সত্ৰ নগৰী বুলি জনা যায়। বিহু সম্ৰাট বুলি কোনজন ব্যক্তিক জনা যায়? শুদ্ধ আনচাৰটো হ'ব খগেন মহন্ত। নেক্সট প্ৰশ্নটো হ'ল কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ হ'ব পুষ্য বৰ্মন। পুৰণি কামৰূপৰ 4টা ভাগ আছিল। সেই 4টা ভাগ হ'ল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। নেক্সট, আহোমসকলৰ ভাষাত অসমৰ নাম কি আছিলে? ইয়াৰে উত্তৰ হ'ব মুং দুন দুন খাম। আহোমসকল অসমলৈ আহিছিল 1228 খ্ৰীষ্টাব্দত। এই প্ৰশ্নটো আহিব পাৰে আহোমসকল কেতিয়া অসমলৈ আহিছিলে? অসমৰ প্ৰথম ৰাজধানী ক'ত আছিলে? অসমৰ প্ৰথম ৰাজধানী চৰাইদেউত আছিলে। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ আনচাৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহ। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল। আহোমসকলৰ শেষৰ ৰজাজন কোন আছিল? অসমৰ শেষৰ ৰজা আছিল চন্দ্ৰকান্ত সিংহ। পিতৃক হত্যা কৰি ৰাজপথত বহা আহোম ৰজাজন হ'ল চুকলেংমুং। চুকলেংমুঙে পিতৃক হত্যা কৰি সিংহাসনত বহিছিল। ল'ৰা ৰজাৰ প্ৰকৃত নাম আছিল চুলিকফা। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াৰ উত্তৰ হ'ব ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন। নাগশংকৰ দেৱালয় কোনে সজাইছিল? নাগশংকৰ দেৱালয় কামৰূপৰ ৰজা নৰশংকৰে সজাইছিল। কামৰূপৰ ৰজা নৰশংকৰে সজাইছিলে। হালস্তম্ভ বংশৰ প্ৰথম ৰজাজন কোন আছিল?
আনসাৰ হ'ব শালস্তম্ভ। শালস্তম্ভ বংশৰ প্ৰথম ৰজাজনৰ নাম আছিল শালস্তম্ভ। শালস্তম্ভ বংশৰ অন্তিম ৰজাজনৰ নাম আছিল ত্যাগ সিংহ। প্ৰশ্ন আহিব পাৰে শালস্তম্ভ বংশৰ অন্তিম ৰজাজনৰ নাম কি? পাল বংশৰ অন্ত পৰে কিমান চনত? 1112 চনত পাল বংশৰ অন্ত পৰে। পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? পাল বংশৰ প্ৰথম ৰজাজনৰ নাম আছিল ব্ৰহ্মপল। পাল বংশৰ আৰম্ভণি হয় কিমান চনত? 990 চনত পাল বংশৰ আৰম্ভণি হৈছিলে। চুকাফা ব্ৰহ্মদেশৰ কোনখন প্ৰদেশৰ পৰা অসমলৈ আহিছিল? চুকাফাই ব্ৰহ্মদেশৰ মাওলুং নামৰ প্ৰদেশৰ পৰা আহিছিলে। মুন ডুং চুন খাম মানে কি? মুন ডুং চুন খাম মানে হৈছে সোণৰ বাগিচাৰে ভৰা দেশ। অসমৰ মৰিয়াসকল কি ব্যৱসায়ৰ লগত জড়িত আছিল? অসমৰ মৰিয়াসকল কাঁহৰ বাচন বৰ্তনৰ ব্যৱসায়ৰ লগত জড়িত আছিল। প্ৰথম আহোম বৰবৰুৱা কোন আছিল? অসমৰ প্ৰথম আহোম বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা। ধন্যবাদ।